যাৰ নামে খ্যাত ইটো ভাৰত বৰিষ দেখিলা বিষয় সুখ বিস্তাৰ সদৃশ তৰুণ কালতে মাধৱক মনে ধৰি তপোবনে কচিত্ৰে আৰাধিলা হৰি তিনি জন্মে লভিলন্ত ভগৱন্ত গতি আউৰ নৱজন ভৈলা নৱদ্বীপপতি একাধিক ৮০ জন ভৈলা দ্বিজ প্ৰায় থাকিলা লোকত কৰ্ম কাণ্ড প্ৰৱৰ্তাই ভৈলা মহাসিদ্ধ তত্ত্ব জ্ঞানী নৱজন ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ সবে দিগম্বৰ ব্ৰহ্ম বিদ্যা বিশাৰদ শুনাতা সম্বাৰ নাম হৈয়া নিশবদ কবি হবি অন্তৰিক্ষ পিপলায়ন অবিহূত্ৰ নামে তাৰ ঋষভ নন্দন প্ৰবুধ দমিল কৰ ভাজন সমস এই নৱসিদ্ধে সদা নেৰে হৰি যশ নকৰে জীৱকয় আপোনাত ব্যতিৰেক দেখে নাৰায়ণময় জগত যতেক সুৰসিদ্ধ নাগকাতো নাহিয়া শকতি আকাশে সঞ্চৰে সবে অবাধিত গতি সেই সময়ত নিমিতিকা কুতনয় কৰে মহাযজ্ঞ ৰাজা আনন্দ হৃদয় ভৈলা নৱসিদ্ধ সেই সভাত প্ৰৱেশ সূৰ্য যেন জলে দেহা দিগম্বৰ বেশ তাসম্বাক দেখি আতি শোচকিতমতি গুৰু পুৰোহিত সমে উঠিলা নিপতি দেৱঋষি নাৰদৰ আগত সন্ত বসুদেৱে যেতিয়া ভাগৱত ধৰ্মৰ কথা জানিব বিচাৰিলে প্ৰকাশ কৰিলে দেৱঋষি নাৰদে যে সেই সন্ত বসুদেৱ তুমি শুনা তুমি যি ভাগৱত ধৰ্মৰ কথা মোক সুধিছা জানিবৰ বাবে সেই ভাগৱত ধৰ্মৰ বিষয়ক প্ৰশ্ন আজিৰ পৰা বহু যুগৰ আগত এজন ৰজা নিমিয়েও প্ৰশ্ন কৰিছিল এই ভাগিকে তেওঁ কৰা এটি যজ্ঞত ঋষভীশ্বৰৰ ৯ জন পুত্ৰই ১০০ জনৰ ভিতৰত যি ৯ জন পৰম বৈষ্ণৱ সেই ৯ জন পৰম বৈষ্ণৱৰ আগত আৰু আমি তোমাক সেইখিনি কথাৰ দ্বাৰাই তুমি সোধা ভাগৱত ধৰ্ম বিষয়ক প্ৰশ্নৰ উত্তৰ আগবঢ়াবলৈ চেষ্টা কৰা হ'ব আমি নিজৰ মতেৰে তোমাক একো নকওঁ এনেধৰণে সেই পৌৰাণিক কাহিনীটোৰ কথা প্ৰকাশ কৰিছে শুনা পুৰাতন কথা কৰো আশীৰ্বাদ নিমি নৱসিদ্ধ জন মিলিল সংবাদ নিমি ৰজা আৰু নৱসিদ্ধৰ মাজত হোৱা ভাগৱত ধৰ্ম বিষয়ক প্ৰশ্নৰ উত্তৰে তোমাৰ প্ৰশ্নৰ উত্তৰ আমি আগবঢ়াবলৈ চেষ্টা কৰিম যি ভাগৱত ধৰ্ম পৰম পবিত্ৰকাৰী নাহি জাত পৰে শ্ৰৱণতে মহাসুখে মুখ্য পাৱে নৰে যি ভাগৱত ধৰ্মৰ সমান উত্তম দৰ্শন জগতত দ্বিতীয় এটা নাই যাক শ্ৰৱণ কৰা মাত্ৰকে জীৱৰ মুকুতি লাভ হয় ইমান উত্তম ধৰ্ম দৰ্শন কাহিনী প্ৰকাশ কৰিছে যে ব্ৰহ্মাৰ মানস পুত্ৰ স্বয়ম্ভুৱ মনুৰ পুত্ৰ প্ৰিয়ব্ৰত আৰু উত্তানপাদ এই প্ৰিয়ব্ৰতৰ ডালটোৰ কথা প্ৰকাশ কৰিছে প্ৰিয়ব্ৰতৰ পুত্ৰ অগ্নিধ্ৰৰ পুত্ৰ নাভি আৰু নাভিৰ গৃহত নাভিৰ ঔৰসত
ভগৱন্ত ইক্ষতত্ত্ব কৃষ্ণদেৱে ঋষভ নামেৰে জন্মগ্ৰহণ কৰিলে আৰু ঋষভ নামেৰে জন্মগ্ৰহণ কৰাৰ মূল উদ্দেশ্য হ'ল নামত ঋষভ প্ৰভু ভৈলা অৱতাৰ কৰিলা লোকত মুখ্য ধৰ্মক প্ৰচাৰ। ঋষভ ৰূপে অৱতাৰ ধাৰণ কৰাৰ মূল লক্ষ্য বা দৰ্শন হ'ল যে জীৱৰ মুক্তিৰ অৰ্থে শুদ্ধ কৰ্ম ধৰ্ম দৰ্শন কৰোৱাটো। আৰু এনেধৰণে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ কন্যা জয়ন্তীক ঋষভে বৈবাহিক জীৱনৰ সংগী হিচাপে আশ্ৰয় কৰি 100জন পুত্ৰৰ পিতৃ হ'ল আৰু সেই 100জন পুত্ৰৰ প্ৰথমজনৰ নাম হ'ল কৰিলা তান্তসন্তে ভৈল পাছে পুত্ৰ 100 শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত। প্ৰথমজন পুত্ৰৰ নাম শ্ৰেষ্ঠ আৰু জ্যেষ্ঠ নাম হ'ল ভৰত আৰু যাৰ নামে খ্যাত ইটো ভাৰত বৰিষ দেখিলা বিষয় সুখ বিস্তাৰ সদৃশ। আমি বসবাস কৰা আমি যিখন দেশৰ নাম কওঁ ভাৰতবৰ্ষ বুলি, আমি ভাৰতীয় নাগৰিক বুলি কৈ গৌৰৱান্বিত হওঁ যে আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ আৰু সেই নামটো হ'ল ঋষভ ঈশ্বৰৰ প্ৰথমজন পুত্ৰৰ নাম ভৰতৰ নাম অনুসৰি। তাৰ আগতে জম্বুদ্বীপ, তাৰ আগতে অজনাভ, এনেকৈ নাম আছিল আমাৰ দেশখনৰ নাম আৰু ভৰতৰ নাম অনুসৰি ভাৰতবৰ্ষ হ'ল। এতিয়া ভৰত কিমান শ্ৰেষ্ঠ তাৰেই প্ৰতিপন্ন কৰিছে। গাঁওখনত সমাজখনত সকলোৰে নাম মুখে মুখে লৈ থকা নাযায়। এজন নিৰ্দিষ্ট ব্যক্তিৰ নামটো প্ৰত্যেক অনুষ্ঠানতে স্মৰণ কৰা যায়। যদি কোনোবা এজন ব্যক্তিয়ে গাঁওখনত থকা বিদ্যালয়খনৰ বাবে মাটিডোখৰ দান দিছিল, যদি গাঁওখনৰ কোনোবা এজন ব্যক্তিয়ে নামঘৰ ভাগ প্ৰতিষ্ঠা কৰিবৰ বাবে মাটি এডোখৰ দান দিলে, ভূমিদাতা হিচাপে তেওঁৰ কৰ্মক যুগে যুগে প্ৰজন্মই স্বীকাৰ কৰি নামটো লৈ গৈ থাকে। কাৰণ তেওঁৰ চিন্তা হদ, কৰ্ম মহৎ, সেইকাৰণে তেওঁৰ নামটো প্ৰত্যেকে মুখে মুখে লয়। আমাৰ নাম জানো ল'ব কোনোবাই? নিশ্চয় নলয়, কাৰণ আমাৰ কৰ্মত শাস্ত্ৰৰ লগত বিপৰীত চিন্তা যোগ হৈ আছে। আমাৰ কৰ্মত যদি শাস্ত্ৰসন্মত দৰ্শনটো যোগ হয়, তেতিয়াহ'লে আমাৰ এই পদপথলৈ সোমাই অহা ৰাস্তাটো যেনেকৈ জামুকগুৰি বুলি কয়, হয়তো জামুক গছে ভৰি আছিল কাৰণে এই স্থানডোখৰ নাম জামুকগুৰি আৰু এই স্থানৰ নামটো কি? 2 নম্বৰ বৰপথাৰ। পথাৰখন নিশ্চয় বহুত ডাঙৰ, সেইকাৰণে পথাৰখনৰ নাম বৰপথাৰ। কৃষ্ণ 1 নম্বৰ, 2 নম্বৰ বৰপথাৰ। তাৰমানে 1 নম্বৰ ডাঙৰ এখন পথাৰ আছে, তাতকৈ অকণমান সৰু কাৰণে এখন 2 নম্বৰ বৰপথাৰ। এইবিলাক নাম পূৰ্বৰ পৰা এনেকৈ চলি থাকে। এতিয়া এজন মানুহৰ নামেৰে যেতিয়া পদপথটো নামাকৰণ কৰা হয়, ধৰি লওক আমু শইকীয়াৰ পদপথ, টাউনবিলাকত প্ৰায় গলিবিলাকৰ নামবিলাক থাকে কোনোবা বিশেষ ব্যক্তিৰ নামেৰে, বাবুপতি, আমোলাপতি, এনেধৰণে বিশেষ পতিৰ নাম লিখা থাকে। ঠিক তেনেধৰণে ভৰতো কৰ্মত ইমানেই শ্ৰেষ্ঠ আছিল, চিন্তা ভাৱনাত ইমানেই উত্তম আছিল, যাৰ বাবে গোটেই দেশখনৰ নামটো সেই সময়ত সেইসকল মনুষ্যই ভৰতৰ নামেৰে ৰাখিবলৈ বাধ্য হৈ গৈছিল। ইমান শ্ৰেষ্ঠ আছিল, ৰূপে গুণে অতুলনীয় আছিল, কৰ্ম চিন্তাৰ মাধ্যমেৰে তেওঁ শ্ৰেষ্ঠত্ব সন্মান লাভ কৰিছিল। কিন্তু আমিও এদিন মৰিম, ভৰতো এদিন মৰিল, কিন্তু ভৰতে তেওঁৰ নামটো জাউতি যুগমীয়া কৰি থৈ গ'ল। কিন্তু আমি তেনেকৈ আমাৰ নামটো সমাজত, গাঁওখনত, অঞ্চলটোত, ৰাজ্যখনত জাউতি যুগমীয়া কৰিবৰ বাবে কি কৰ্ম কৰিছোঁ? একোটো কৰা নাই আমি। গতিকে কিবা এটা কৰিবৰ বাবে আমি অন্ততঃ চিন্তা কৰাটো ভাল। একেবাৰে কোনোবা ঘৰ মানুহত গৈ গৰু এটা মনে মনে আনি চুৰ বদনাম পোৱাতকৈ লাখ টকা যদি সৰকাব পাৰোঁ, তেতিয়াহ'লে কেলেংকাৰী কৰাই ভাল। এই কেলেংকাৰীত পৰাটো যিধৰণে ভাল, ঠিক তেনেধৰণে বিষয়বস্তুখিনি আমি বুজিবলৈ চেষ্টা কৰিবৰ বাবেহে আমি শব্দটো টানি অনা হ'ল। আমি বিষয়বস্তুটো অন্ততঃ বুজিবৰ বাবে চেষ্টা কৰিব লাগিব। ভাগৱতে সিদ্ধান্ত দিলে, তাৰ পাছত 99জন পুত্ৰৰ দৰ্শন দিছে। প্ৰথমজন ভৰত, বাকী 99জনৰ 9জন পুত্ৰৰ নাম দিলে। সেই 9জন পুত্ৰৰ কৰ্ম দৰ্শন কৰালে যে পিতৃৰ উত্তৰাধিকাৰী সূত্ৰে
পিতৃক থাকিবৰ বাবে আছুতীয়াকৈ ঠাই বিচাৰিলে। আমাৰো সংসাৰত সেইটো আছে। নবৌয়েকক অনাৰ পাছত দেউৰেকক দেখিব নোৱাৰিলে মা বেলেগ কৰি দিয়া বুলি অকণমান নিয়ম এটা আহে। তাৰপৰা ককাই ভাই দুইজনে দুগৰাকী বিয়া পতাৰ পাছত একেলগে খাব নোৱাৰে, দুটা চৰু হয়। দেউতাকে ভাগ কৰি দিব লাগে মাটি সম্পত্তি, উত্তৰাধিকাৰী সূত্ৰে দুইজনকে সমানেই দিব লাগিব। সেইকাৰণে 9জনে নিৰ্দিষ্টকৈ বিচাৰিলে আমাক ভাগ কৰি দিয়া, আৰু সেই 9জনক ঋষভ প্ৰভুৱে নিৰ্দিষ্টকৈ ৰাজ্য ভাগ কৰি একোখন ৰাজ্যৰ ৰজা হিচাপে তেওঁলোকে প্ৰজাৰ ওপৰত কৰ কাটল প্ৰভুত্ব বিস্তাৰ কৰি জীৱনটো যাপন কৰি থাকিল। তাৰ পাছত আহিল 81জন। সেই 81জন কি কৰ্মত দ্বিজপ্ৰায় বুলি কৈছে, অৰ্থাৎ ব্ৰাহ্মণ সদৃশ কিন্তু ব্ৰাহ্মণ হ'ব নোৱাৰিলে। কৰ্ম কাণ্ড মাৰ্গটোক আশ্ৰয় কৰি জীৱৰ মাজত নিজৰ জীৱিকাটো অৰ্জন কৰি নিজকে প্ৰৱৰ্তন কৰাই ৰাখিল 81জন। থাকিলা লোকত কৰ্ম কাণ্ড প্ৰৱৰ্তয়। 1 + 9 = 10, 10 + 81 = 91, আৰু থাকিল 9জন। সেই 9জনৰ কথা প্ৰকাশ কৰিছে যে ভৈলা মহাসিদ্ধ তত্ত্ব জ্ঞানী 9জন ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ। বাকী 9জনে একো বিচৰা নাই। দেউতাক ঋষভক মাটি সম্পত্তি দিয়া, ৰাজ্য দিয়া, আমাক স্থাপন দিয়া, কৰ্ম সংস্থাপন দিয়া, একো বিচৰা নাই। মাত্ৰ তেওঁলোকে কি কৰিলে? ঈশ্বৰ কৃষ্ণক চিন্তা কৰি জীৱন অতিবাহিত কৰিলে। আৰু তাৰ বাবে তেওঁলোকে কেনে ধৰণে যে সবে দিগম্বৰ ব্ৰহ্ম বিদ্যা বিশাৰদ শুনা তাসম্বাৰ নাম হুয়া নিশৱদ। তেওঁলোকৰ নামবিলাক আমি ক'ব বিচাৰিছোঁ। শুনা সেই সন্ত বসুদেৱ, এই বুলি দেৱৰ্ষি নাৰদে প্ৰকাশ কৰিছে। কবি হবি অন্তৰিক্ষ পিপলায়ন আবিৰ্ভূত প্ৰবুদ্ধ দ্ৰমিল কৰভাজন আৰু সমস এহি নৱ সিদ্ধে সদা নেৰে হৰি যশ। এই 9জনে কোনো কালে কোনো মুহূৰ্ততে ঈশ্বৰক পাহৰি নাযায়। প্ৰত্যেক মুহূৰ্ততে ঈশ্বৰ চিন্তাৰে জীৱন আগবঢ়ায়। নকৰে জীৱক আপোনাত ব্যতিৰেক, অৰ্থাৎ ইজনে সিজনক 9জনৰ ভিতৰত কোনেও ইজনে সিজনক পৃথক নকৰে। যলৈ যায় একেলগে 9জন যায়, যি কয় একেলগে কয় 9জনে, এনেকুৱা দৰ্শন। আৰু তেওঁলোকে আপোনাত ব্যতিৰেক নকৰে জীৱক আপোনাত ব্যতিৰেক মানে শৰীৰটোৰ ভিতৰত যি আত্মা তত্ত্ব কৃষ্ণ প্ৰকাশমান হৈ আছে, জগতৰ সমস্ত জীৱৰ শৰীৰতে একে আত্মা তত্ত্বই আছে বুলি সকলোকে সমান মৰ্যাদা প্ৰদান কৰে। অৰ্থাৎ সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। শইকীয়া দত্ত কলিতা গগৈ বৰগোহাঁই বুঢ়াগোহাঁই উপাধিক দৰ্শন নকৰে। তেওঁলোকে সকলোকে কৃষ্ণ বুলি কৈ সম্বোধন কৰে। সকলো এক ঈশ্বৰৰ সন্তান, সকলোকে সমমৰ্যাদা প্ৰদান কৰে। দেখে নাৰায়ণময় জগত যতেক, সমস্ত জগত সমস্ত ভূতত কেৱল নাৰায়ণময়হে দৰ্শনটো পায়। সুৰসিদ্ধ নাগ কতো নাহি আশকতি, আকাশে সঞ্চৰে সবে অবাধিত গতি। দেৱতা অসুৰ নাগ নৰ কিন্নৰ আদি সমস্ত লোকতে তেওঁলোক প্ৰকাশমান হয়, প্ৰৱেশ কৰে। আৰু সকলোতে ঈশ্বৰ চিন্তাৰ দৰ্শনহে প্ৰকাশ কৰি যায়। আৰু সকলো স্থানতে তেওঁলোক কোনো বাধা নোহোৱাকৈ, অৰ্থাৎ অবাধিত গতি, কোনো বাধা নোপোৱাকৈ তেওঁলোক যাব পাৰে। এই দৰ্শনটো কেৱল ঈশ্বৰৰ নামৰ মাধ্যমেৰেহে সম্ভৱ। এই দৰ্শনটো প্ৰকাশ কৰিছে। সেই সময়ত নিমি ইক্ষাকু তনয়, কৰে মহাযজ্ঞ ৰাজা আনন্দ হৃদয়। ভৈলা নৱ সিদ্ধ সেহি সভাত প্ৰৱেশ, সূৰ্য সম জলে দেহা দিগম্বৰ বেশ। আৰু সেন সময়তে ইক্ষাকু পুত্ৰ মানে ইক্ষাকু বংশৰ ৰজা নিমিয়ে এটি মহাযজ্ঞ কৰিছে পুত্ৰ লাভৰ বাবে। আৰু সেই যজ্ঞস্থলীত গৈ ঋষভৰ 9জন পৰম বৈষ্ণৱে উপস্থিত হৈছে। আৰু উপস্থিত হোৱাৰ লগে লগে নিমি ৰজা সহিতে যজ্ঞ কুণ্ড স্থানত যজ্ঞস্থলীত যিমানখিনি পাৰিষদবৰ্গ, সভাসদবৰ্গ, ৰাজঋষি, মহৰ্ষি
আদি উপস্থিত আছিল সমস্ত জনাই কেনে কেনে ধৰণে সেৱা কৰিলে সমস্তখিনি দৰ্শন ভাগৱতে আমাক প্ৰকাশ কৰিব বাপে সুধিছে যে 100 জন পুত্ৰৰ পিতৃ একেজনেই ঋষভ ঈশ্বৰৰে অংশ ঈশ্বৰৰ অংশ হৈও কিয় ভাগ ভাগ হ'ল ভাগটো হ'ব নালাগিছিলে গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি গুণ অনুসাৰে কৰ্ম যি কৰিব সেই কৰ্মতহে ভাগ ভাগ হৈছে একেজনেই পিতৃ কাশ্যপ পত্নী দুগৰাকী দিতি আৰু অদিতি পুত্ৰ দিতিৰ গৰ্ভত আৰু অদিতিৰ গৰ্ভত স্বৰ্গৰ দেৱতাসকল আৰু দিতিৰ গৰ্ভত হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰ জন্ম হৈছে পিতৃটো একেজন পিতৃৰে বীৰ্য কিন্তু কৰ্মত তেওঁলোকৰ ভাগ হৈছে দেৱতাসকলৰ চিন্তা সেই চিন্তাৰ কাৰণে তেওঁলোকে দেৱত্বৰ শাৰীলে উত্তৰণ হৈছে আৰু হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ একে পিতৃৰ সন্তান হ'লেও তেওঁলোকৰ চিন্তা আৰু কৰ্মত তেওঁলোকক অসুৰ বুলি শাস্ত্ৰই ককৰ্থনা কৰিছে অন্য হাতেদি ৰাৱণ কুম্ভকৰ্ণ বিভীষণ একেজন ব্ৰাহ্মণ পিতৃৰে সন্তান হোৱাৰ পাছতো ৰাৱণ আৰু কুম্ভকৰ্ণৰ কৰ্ম আৰু চিন্তাত অসুৰে হৈ থাকিল কিন্তু জন্মগতভাৱে তেওঁলোক ব্ৰাহ্মণৰ সন্তান কিন্তু চিন্তা তেওঁলোকৰ আসুৰী হোৱাৰ বাবে তেওঁলোকক অসুৰ হিচাপে শাস্ত্ৰই ককৰ্থনা কৰিছে অন্য হাতেদি বিভীষণ একেজন ব্ৰাহ্মণৰ সন্তান কিন্তু তেওঁ কৰ্ম আৰু চিন্তাত তেওঁ ভকতৰ শাৰীলে নিজক উত্তৰণ কৰাব পাৰিলে গতিকে ঋষভ প্ৰভুৰো 100 জন পুত্ৰ হ'লেও যি ধৰণে বিদ্যালয়ৰ শ্ৰেণীকোঠাত এজন শিক্ষকে 45 মিনিট সময়ত এঘণ্টা বুলি এটা বিষয়ত সুন্দৰভাৱে পাঠদান কৰাৰ পাছতো সেই বিষয়টোত পৰীক্ষা বহীখনত বা ৰিজাল্টৰ সময়ত 100 জন ছাত্ৰই কিন্তু সমান নম্বৰ নাপায় তাৰে ভিতৰত 20 জন মানে ফেইল কৰে 20 জন মানে থাৰ্ড ডিভিজন পায় 10 জন মানে সেকেন্ড ডিভিজন পায় 15 জন মানে ফাৰ্ষ্ট ডিভিজন পায় তাৰ মানে গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি যাৰ লগত যিটো গুণ যোগ হৈ আছে সেই গুণ অনুসাৰে অৰ্থাৎ সত ৰজ তম এই 3 গুণৰ প্ৰাধান্যতা অনুসৰি জীৱই বুজি পায় আৰু বুজি লৈ সেইমতে বহিখনৰ উত্তৰটো লিখে আৰু উত্তৰটো লিখাৰ লগে লগে শাস্ত্ৰৰ লগত যেতিয়া কিতাপখনৰ লগত যেতিয়া শিক্ষকজনে মিলাই চাব উত্তৰটো অকণমান অমিল হ'ব তেতিয়া পাব লগা নম্বৰটো তেওঁ নাপায় আৰু নোপোৱাৰ কাৰণে তেওঁ প্ৰথম বিভাগৰ বিপৰীতে দ্বিতীয় বা তৃতীয় বিভাগত উত্তীৰ্ণ হ'ব আৰু যেতিয়া নিৰ্ধাৰিত নম্বৰ থাকিব 30 নম্বৰ পালে থাৰ্ড ডিভিজন 45ৰ পৰা 60ৰ ভিতৰত পালে সেকেন্ড ডিভিজন 60ৰ পৰা 80ৰ ভিতৰত বা 100 লৈকে পালে প্ৰথম বিভাগ আৰু বিষয়টোত লেটাৰ মাৰ্ক এই ভাগটো যেতিয়া আছে সেই ভাগৰ মতে সেই দৰ্শনটো আমি সকলোৱে বুজি পাওঁ ঠিক তেনেকৈ ঋষভ প্ৰভুৰো 100 জন পুত্ৰৰ যি চিন্তা যি ভাৱনা সেই ভাৱনা চিন্তা অনুসৰি শাস্ত্ৰই আমাক সন্তান কেইটিৰ ভাগ দৰ্শন কৰালে যে এজন হ'ল দেশয় বিষয় সুখ বিস্তাৰ সদিশ তেওঁ মোৰ ধন মোৰ জন মই হলো মহাজন ঐশ্বৰ্য বিভূতি মোৰ আছে ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি ধৰ্ম কৰ্ম কেলৈনো লাগিছে এইটো চিন্তা কৰা নাই সেইকাৰণে বিস্তাৰ সুখ দেখিছে বিষয়খন বিস্তাৰ সদৃশ দেখিছে সেইকাৰণে তেওঁ ঈশ্বৰ সদৃশ পুৰুষলৈ ৰূপান্তৰিত হ'ব পাৰিলে একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত প্ৰকাশিত হৈছে আন ধৰ্ম তেজী ভক তিত তত্ত্ব পৰ জানিবা উদ্ধৱ সখী সেহিহে ঈশ্বৰ কাক কয় সকলোকে ঈশ্বৰ বুলি কৈছে অৰ্জুনৰ আগত কৃষ্ণই কৈছে অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ঠ কৰি কলিত বৈষ্ণৱে বিষ্ণু ভকতে ভগৱান নৰে ঈশ্বৰ মানে মানুহে ঈশ্বৰ যিটো প্ৰয়াত সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱেও কৈছে যে মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে বাস্তৱ সত্য মানুহে ভগৱান শাস্ত্ৰই কৈছে ভূপেন হাজৰিকাদেৱে বুজি পালে গানৰ মাধ্যমেৰে প্ৰকাশ কৰিলে মানুহ
দ্বিতীয়তে সিদ্ধান্ত দিছে মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ দানৱ কাহানি বা যদি হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ ভাবে তা মানুহ যদি মানুহ হৈ নাথাকো কৰ্মত যদি পশুৰ আচৰণটো থাকে তেতিয়াহ'লে জন্মটো মানুহ হ'ব পাৰে কৰ্মত পশু সেইকাৰণে লাজ কোনে পাব দানৱ জানো কেতিয়াবা মানুহ হ'বগৈ পাৰিব কেতিয়াও নোৱাৰে কিন্তু সৌভাগ্যক্ৰমে দানৱ যদি কেতিয়াবা মানুহ হৈ যায় তেতিয়া লাজ কোনে পাব আমি মানুহ বুলি সমাজত কৈ থকাখিনিয়েতো লাজ পাম এতিয়া মানুহ কাক কয় মানৱতা নম্ৰতা সহনশীলতা আদি গুণবিলাকেৰে বিভূষিত যি শৰীৰধাৰী জীৱ তাকেই শাস্ত্ৰই মানুহ বুলি প্ৰশংসা কৰিছে তাক শাস্ত্ৰই 4টা দৰ্শন দিছে সত্য শৌচ ক্ষমা আৰু দয়া সত্য মানে সদায় সঁচা কথা ক'বা অৰ্থাৎ ঋগ্বেদৰ মন্ত্ৰ সত্যম এবম জয়তে সত্যৰ সদায় জয় না নিত্যম অন্য কথা অসত্যৰ সদায় পৰাজয় এতিয়া সত্য কোন হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য সত্য শুদ্ধ জ্ঞান সন্দিত কৃষ্ণই হ'ল সত্য কৃষ্ণই হ'ল সনাতন কৃষ্ণই হ'ল নিত্য কৃষ্ণই হ'ল শুদ্ধ যদি কৃষ্ণই সত্য শুদ্ধ নিত্য তেতিয়াহ'লে সেই শব্দকেইটাৰ বিপৰীত শব্দ কি সত্যৰ বিপৰীত অসত্য শুদ্ধৰ বিপৰীত অশুদ্ধ নিত্যৰ বিপৰীত অনিত্য কৃষ্ণ যদি সত্য শুদ্ধ নিত্য তেতিয়াহ'লে বাকী সমস্তখিনি হ'ল অনিত্য অশুদ্ধ অসত্য গতিকে আমি কোনটোক আশ্ৰয় কৰিম এতিয়া অসত্যটোক নে সত্যটোক গতিকে মানুহ হিচাপে মানুহৰ কৰ্ম কৰিব লাগিব আৰু শাস্ত্ৰই কৈছে মানুহে ভগৱান কিন্তু মানুহৰ ভিতৰত ভগৱান বুলি শ্ৰদ্ধা সন্মান ভক্তি কৰিবলৈ সকলোৰে প্ৰতি সেই দৰ্শনটো আমাৰ নাযায় কেলে নাযায় কাৰণ স্বভাৱত চিন্তাত আচাৰ আচৰণত চাল চলনত আমি সেইটো দেখা নাপাওঁ সেইকাৰণে উদ্ধৱে যেতিয়া সুধিছিল সেই প্ৰভু ঈশ্বৰ বুলি ক'লে কাক বুজি পাম তেতিয়া কৃষ্ণ তত্ত্বই কৈছিল আন ধৰ্ম তেজী ভক তিত তত্ত্ব পৰ জানিবা উদ্ধৱ সখী সেহিহে ঈশ্বৰ আৰু সেই ঈশ্বৰজনৰ নামাকৰণ দৰ্শন কৰালে ভৰত যে যিজনে দেশয় বিষয় সুখ বিস্তাৰ সদৃশ এতিয়া আপোনাৰ হ'ব এই গাঁওখনত ধুতি পঞ্জাবী পিন্ধি অহা আমাৰ বাপজনাৰ সেউকী বাপৰ গৃহলৈ কিমানজন ভকত আছে চাবচোন বাপ পাই কিন্তু এই ভকতসকলক বাপ পাইসকলক দেখা মাত্ৰকে কাৰোবাৰ সেৱা কৰিবলৈ মন যায় নাই যোৱা কিন্তু অকণমান সময়ৰ পাছত অনিল তাঁতী বাপ আহিব অহাৰ লগে লগে কিন্তু পদূলি মূৰতে চৰণ চুই সেৱা কৰিবলৈ মন যাব কেলে বাৰু ইয়াতো ঢেৰ ভকত আছে তেওঁলোককতো মন নগ'ল সেৱা কৰিবলৈ তেওঁলোকৰতো চৰণ চুবলৈ মন নগ'ল অনিল তাঁতী বাপক কিয় মন গ'ল চৰণ চুই সেৱা কৰিবলৈ কিয় মনটো যাব সেইটোৱে দৰ্শন যে আন ধৰ্ম তেজী ভকতি তত্ত্বপৰ যিজন হয় তেওঁক ঈশ্বৰ জ্ঞান কৰিবলৈ মনটো হাবিয়াস হৈ যায় সেই দৰ্শনটো ভাগৱতে দিছে গতিকে আমাৰ বাপজনাই সোধা প্ৰশ্ন যে কিয়নো ভাগ ভাগ হ'ল তেওঁলোক ভাগ ভাগ প্ৰকৃততে নহয় কৰ্ম অনুসাৰে ভাগটো দৰ্শন কৰাইছে যে কৰ্মকাণ্ড তাৰমানে তেওঁলোকে জীৱিকা নিৰ্বাহ কৰিবলৈ কি কৰিলে শংকৰেহে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলে শাস্ত্ৰসাৰ জানি শংকৰদেৱে শুদ্ধ মতটো আমাক দেখুৱালে শাস্ত্ৰৰ তত্ত্ব অৰ্থ জানি বুজি লৈ জীৱৰ মংগলৰ অৰ্থে প্ৰচাৰ কৰিলে শুদ্ধ সত্য দৰ্শনটো শংকৰেহে শুদ্ধ মত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলে শাস্ত্ৰৰ সাৰ জানি বুজিলৈহে প্ৰচাৰ কৰিছে ইহাংক নজানি মূঢ়ে যিসকলে এইটো নাজানে তেওঁলোকক শাস্ত্ৰই মূৰ্খ বুলি গালি পাৰিছে কেলে গালি পাৰিছে সেইটো নাজানি কি কৰিছে ইহাংক নজানি মূঢ়ে জীৱিকাৰ অৰ্থে ফুৰে আপোনাৰ মহত্ব বখানি যদি শিৱসাগৰৰ পৰা প্ৰাণজিত নামৰ শৰীৰটো আহিছোঁ কৃষ্ণৰ কৃপাত আৰু সেউকী পবিত্ৰ শইকীয়া বাপজনাৰ লগত দুৰ্ভাগ যন্ত্ৰৰ যোগে যোগাযোগ কৰোঁতে আমি যদি কৈছিলোঁ আপোনাসৱৰ গৃহত ভাগৱত ক'বলৈ যাম গতিকে আমাক 20,000 মান পইচা দিব লাগিব তাৰমানে ভাগৱত কৃষ্ণ নাম মই ক'ম সেইকাৰণে মোক দিব লাগিব এই বুলি যদি জীৱিকাৰ অৰ্থে আমি এইটো ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে শাস্ত্ৰই সেইজনক মহামূৰ্খ বুলি গালি পাৰিছে
এতিয়া আমাৰ সমাজত সেইটোৱে চলি আছে। পথটো সেইটো আমি বুজিবৰ বাবে, অৰ্থাৎ কোন ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি আকৌ পঢ়িবাক শুনিবে নোৱাৰে কাণ কৰে গজগজি। ভাগৱত কৃষ্ণ কথা ভাগৱতে সিদ্ধান্ত দিছে শ্ৰাদ্ধ পিণ্ড পৰলোকগামী হোৱা পিতৃ মাতৃৰ অৰ্থে শ্ৰাদ্ধ কৰিবলৈ যাওঁতে ভকতে যদি পিণ্ড লয়, ভকতে যদি ভোজনী লয়, তেতিয়াহ'লে শাস্ত্ৰই কৈছে ভোজনী আৰু পিণ্ড ৰাক্ষসৰ বস্তু, ভকতৰ বস্তু নহয়। ভকতে যদি ভোজনী সজায় যে ভোজনী লাগিব, ভোজনীটো জানেই নহয়, দাইল এপোৱামান, মিঠাতেলৰ সৰু বটল এটা, আলু 3টামান, পিঁয়াজ 2টামান, এই পলিথিনৰ পেকেট এটাত যে সজাই সজাই থয় পাঠকৰ বাবে, নামাচাৰ্যৰ বাবে, শৰাই সজোৱাৰ বাবে, দেউৰী বিলনীয়াৰ বাবে এনেকৈ সজাই থয় নাই ভোজনী এটা থয়, এইখিনি ভকতৰ বস্তু নহয়। আকৌ নামাচাৰ্যক পইচা দিব লাগিব, আমি ভাগৱত পঢ়িবলৈ আহিছোঁ পইচা দিব লাগিব, পইচা দিয়াটো বিনিময় প্ৰথা, সেইটো সেৱকীৰ নিজৰ কথা, কি দিব, কিন্তু দাবী কৰাটো শাস্ত্ৰৰ বিৰুদ্ধাচৰণ। জীৱিকাৰ অৰ্থে তোমাৰ ঘৰত নাম ল'বলৈ যাওঁ মোক 2000 দিব লাগিব, নহ'লে মই তোমাৰ ঘৰত নাম ল'ব নোৱাৰোঁ, এই বুলি যেতিয়াই কৈ দিম এইটো শাস্ত্ৰৰ বিপৰীত চিন্তা, এইটো শাস্ত্ৰৰ বিৰোধ। ভকতৰ এইটো কৰ্ম নহয়। যদি আমি এইটো কৰ্মক প্ৰাধান্যতা দিওঁ তেতিয়াহ'লে আমাকে ৰাক্ষস অসুৰ বুলি শাস্ত্ৰই গালি পাৰি আছে। চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ শাস্ত্ৰই সুন্দৰভাৱে সকলোকে কৈছে, বুজি লোৱাটো গুণ অনুসাৰে নিজৰ নিজৰ কথা। বাপৰ চৰণত আমি সেৱা নিবেদন কৰা হৈছে। গীতা শাস্ত্ৰত কৈছে যে ৰজগুণ, তমগুণ, শতগুণৰ প্ৰাধান্যতাৰ তমগুণৰ এটা উদাহৰণ আমি মাত্ৰ প্ৰকাশ কৰিব বিচৰা হৈছে। বাহিৰ কৰকৰা পইতা দুৰ্গন্ধযুক্ত আহাৰ যিসকলে খাই ভাল পায় সেইসকলক তম গুণ প্ৰধান বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। আগদিনাৰ ৰাতি মাংস বনাই পাছদিনাৰ ৰাতিপুৱা খাবলৈ ফ্ৰিজত থৈ দিয়া, তাৰপাছত আগদিনা মাছকণ খাই শেষ কৰিব নোৱাৰি হেৰৌ ৰাতিপুৱালৈ অকণমান থৈ দিবি, আগদিনাৰ ভাতকেইটা পেলাই দিব নোৱাৰি পইতা ভাত হিচাপে, কৰকৰা হিচাপে খাবলৈ লোকচান কৰিব নোৱাৰোঁ, এনেকৈ থৈ দি খাই ভাল পোৱা ব্যক্তিসকলক তম গুণ প্ৰধান বুলি গীতা শাস্ত্ৰত সুন্দৰভাৱে কৈ থৈছে। আপোনাভাৱে চাব, ৰজগুণ শতগুণৰ আহাৰো দৰ্শন কৰাই থৈছে সুন্দৰভাৱে। আমি মাত্ৰ আংশিক এটা নমুনাহে প্ৰকাশ কৰা হৈছে। তাৰপাছত প্ৰকাশ কৰিছে গীতা শাস্ত্ৰত 9ম 8ম অধ্যায়ত, ভূত প্ৰেতগণ পূজে যিটোজন ভূতক প্ৰেতক পায়, মদ্য মাংস তেজ উচিষ্টক ভুঞ্জে ফুৰে পুৰা মাছ খায়। ভূত প্ৰেত যি পূজা কৰে, অৰ্থাৎ কোন ভাগৱতে ভোজনী সৰাধে নেও যজমান যজি, যজমান মানে পিতৃ মাতৃৰ অৰ্থে ছমহীয়া বছৰিকা কৰি যিসকলে আমি ভাল পাওঁ, সেইটো হ'ল অজমাদি পূজা, মানে পিতৃ মাতৃৰ শৰীৰটোক পূজা কৰি থকা হয়। আত্মা নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট স্থানে গমন কৰে, কৰ্ম অনুসাৰে তেওঁ বাঘ, সিংহ, গৰু, ছাগলী, গছ গছনি য'ত সোমাব লাগে তেওঁ নিৰ্দিষ্ট পাত্ৰত গৈ অৱস্থান কৰি লয় কৰ্ম অনুসাৰে। তাৰ কাৰণে আমি যে বছৰকৰ মূৰত 6 মাহৰ মূৰত কৰ্ম কৰোঁ, এইটো হ'ল প্ৰেত পূজা। সেইকাৰণে ভূত প্ৰেতগণ পূজে যিটোজন, এনেকৈ ভূত প্ৰেতৰ অৰ্থে যিসকলে পূজা কৰে, ভূত মানে পঞ্চভূতৰ কথা কোৱা হৈছে, অৰ্থাৎ ক্ষিতি অপ মৰুত ব্যোম তেজ, মাটি পানী বায়ু অগ্নি আকাশ। মাটি পানী বায়ু অগ্নি আকাশেৰে গঠিত কি আমাৰ শৰীৰটো, এই শৰীৰটোৰ অৰ্থে যি পূজা কৰে ভূত পূজা। আৰু ভূত প্ৰেতগণ পূজে যিটোজন, যিসকলে এনেকৈ নিয়মটো পালন কৰি থাকে, সেইসকলে মৰাৰ পাছত তেওঁলোকৰ লোকলৈহে যাব পাৰিব। তেওঁলোক য'ত থাকিব তেওঁলোকৰ ওচৰত থাকিবলৈ পাব। তেওঁলোকে যি আহাৰ খাই ঘূৰি ফুৰে তেওঁলোকৰ আহাৰখিনিকে গ্ৰহণ কৰিব লাগিব। কিন্তু বিপৰীতে ঈশ্বৰ চিন্তা যদি কৰা নিষ্কাম ভাৱেৰে, তেতিয়াহ'লে তোমালোক ঈশ্বৰৰ লগত একাত্ম হ'ব পাৰিবা, যাক কোৱা হৈছে মোক্ষ প্ৰাপ্তি। এনেধৰণে সিদ্ধান্ত দিছে। 9জন পৰম বৈষ্ণৱ যজ্ঞস্থলীত উপস্থিত হ'ল। সমস্ত জনা পাৰিষদবৰ্গ ঋষিমুনিয়ে তেওঁলোকক মান্য অনুসাৰে শ্ৰদ্ধা সেৱা ভক্তি নিবেদন কৰিলে। আৰু ৰজা নিমিয়ে কীৰ্তনাঞ্জলি সেৱা নিবেদন কৰিছে। বহিবৰ বাবে আসন আগবঢ়াই দিছে।
পাদ্য অৰ্ঘ গন্ধে ধূপে দীপে সেৱা নিবেদন কৰিছে আৰু মনৰ ভাৱনা প্ৰকাশ কৰিলে। জানিলো তোমৰা পাৰিষদ গোবিন্দৰ, পবিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ। আমি ইতিমধ্যে বুজিব পাৰিছোঁ, তোমালোকক দেখা পায় যে তোমালোক কেউজনা গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ একান্ত সেৱক, পৰম ভকত। তোমালোকৰ উপস্থিতিত জগত পবিত্ৰ হয়। আৰু আজি ভৈলহু কৃতাৰ্থ পদ ৰেণু পায়া আমি আজি কৃতকৃত্য হ'লোঁ, ধন্য হ'লোঁ। তোমালোকৰ চৰণৰ ধূলা আমাৰ গৃহৰ মধ্যে পায়, আমাৰ ৰাজ্যত তোমালোকৰ চৰণৰ ধূলা পৰিল, আমি আজি পবিত্ৰ হৈ গ'লোঁ। আৰু ধন্যবাদটো কাক দিলে? জানিলোঁ আজিহে মুত তুষ্ট কৃষ্ণ স্বামী। ধন্যবাদ কাক দিছে? ঈশ্বৰক দিছে। অৰ্থাৎ ঈশ্বৰে আমাক কৃপা কৰাৰ বাবে আমি আজি গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। গৃহত থাকিয়ে তোমালোকক নিবিচৰাকৈ তোমালোকৰ চৰণৰ ধূলা আমি লাভ কৰিব পাৰিলোঁ, আমি ধন্য হ'লোঁ। ধন্যবাদটো ঈশ্বৰক অৰ্পণ কৰিলে। এতিয়া এইখিনিতে এজন ৰজাই যেতিয়া ধন্যবাদটো ঈশ্বৰক দিব পাৰে, আমি ধন্যবাদটো কাক দিওঁ? ৰজা হৈ ঈশ্বৰক ধন্যবাদ দিছে। গুৰুজনাই কৈছে, স্বামী ৰাম নেৰু আৰু চৰণ তোমাৰ। গুৰুজনে আমাক সিদ্ধান্ত দিছে শাস্ত্ৰসন্মতে যে আমি সমস্তৰে স্বামী গৰাকী হ'ল ৰাম, কৃষ্ণ হৰি বিষ্ণু নাম তত্বৰ গৰাকী। গতিকে আমি যে এঠাইৰ পৰা আনঠাইলৈ গৈছোঁ, ৰাতি যে হাত দুখন জিৰণি দি বিচনাত পেলাই দিওঁ, চকুকেইটা মুদি জিৰণি দিওঁ চকুকেইটাক, কাণ দুখনক জিৰণি দিওঁ, ভৰিকেইটাক জিৰণি দিওঁ। এতিয়া শৰীৰটোক জিৰণি দিয়াৰ পাছতো এজনেতো সদায় সাৰ পাই থাকে। সেইজনে যদি কয় ময়ো জিৰণি লওঁ তোমালোকৰ লগত ৰ'বা, তেতিয়া বাহিৰলৈ বগা কাপোৰ দিবলৈ খলি ধলি লাগিব আমাক। এতিয়া সেইজনক কোনে ধন্যবাদ দিছে? ৰজা নিমিয়ে ধন্যবাদ দিছে যে তোমাৰ কৃপাতহে সেই প্ৰভু গৃহত থাকিয়ে আমি তোমাৰ ভকতৰ দৰ্শন পালোঁ। এতিয়া আমি কৃপা বিচাৰোঁ কাৰ পৰা? ঈশ্বৰৰ পৰা। যেনে যেতিয়া এতিয়াতো আহিয়ে আছে ইতিমধ্যে আৰু অলপ দিনৰ আগত হৈয়ে গৈছে, সন্তানটোৱে মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিবলৈ ওলাওঁতে পিতৃ মাতৃয়ে কাৰ ওচৰত সেৱা নিবেদন কৰিছিল? নামঘৰত চাকি দিয়া, গুৱাপান দিয়া নিয়মটো আছে না? অভ্যাসটো বাৰু আছে। ইণ্টাৰভিউ দিবলৈ যদি ল'ৰাটো আগবাঢ়ে, যেনে তেনে যদি ইণ্টাৰভিউটোত পাছ কৰি কেৱল ৰিটুনটো থাকেগৈ আৰু তেতিয়া কেনেকুৱা লাগি থাকে? মাক দেউতাকে প্ৰায় কওঁ, শুনটো আমুকৰ গাঁৱত ভাগৱত পাঠ হৈছে, তই পাৰিলে তাতে সেৱাভাগ কৰি আহিবি, পৰহিলে তোৰ ৰিটুন আছে নহয়। প্ৰায় পিতৃ মাতৃয়ে আমি এনেকৈ কওঁ, নহ'লেও বোলে আমুক নামঘৰত গৈ সেৱাভাগ কৰি থৈ আহিবা, অকলে যাবলৈ বেয়া পোৱা যদি ময়ো যাম ওলাবা। এনেকৈ পিতৃ মাতৃয়ে মাৰ্গদৰ্শন কৰায় সন্তানক। ঠিকেই আছে, ভগৱন্তৰ ওচৰত সেৱা নিবেদন কৰে বা আমি কৰোঁ। তাৰপাছত ভগৱন্তই ভক্তৰ কৃপা ভক্তৰ সেৱা গ্ৰহণ কৰি ভক্তক কৃপা কৰে। কৃপা কৰাৰ লগে লগে চাকৰিটো হৈ যায়। তাৰপাছত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। এতিয়া উত্তীৰ্ণ হোৱাৰ দিনা অৰ্থাৎ ৰিজাল্ট দিয়া দিনা ধন্যবাদটো কাক দিয়ে? কৃপা বিচাৰিছিলোঁ গুৰুদেৱ নাম ভকতৰ পৰা, ধন্যবাদটো দিলে ব্ৰইলাৰ দুটাক। এনে মৰিলে সেই দুটা। এইটো হ'ল শাস্ত্ৰৰ লগত নিমিলা দৰ্শনটো। নিমি ৰজাই ধন্যবাদ দিছে ঈশ্বৰক, প্ৰভু তুমি কৃপা কৰাৰ কাৰণেহে মই তোমাৰ ভকতৰ সংগ পালোঁ। আৰু আমি বিচাৰিলোঁ কৃপা ঈশ্বৰৰ পৰা, ধন্যবাদটো দিবলৈ যাওঁতে গুৰুদেৱ নাম ভকত গুলি মাৰ। কাৰণ দদাইদেউ ভকত, দদাইদেউক মাতিলে নিৰামিষে হ'ব। গুৰুদেৱ নাম ভকতক আশ্ৰয় কৰি কঠীয়া পাৰিছিলোঁ, নমুঠি খাওঁতে দদাইদেউ গুলি মাৰ, মানে গুৰুদেৱ নাম ভকত গুলি মাৰ, নিৰামিষে হ'ব। সেইকাৰণে যি জোৱাইক মাতি মনে মনে আমলৰীয়া হাঁহটো মুচৰি মাৰ। এইটো হ'ল সমাজৰ, আমি তথাকথিত বসবাস কৰা সমাজখনৰ ঈশ্বৰ সেৱাৰ ছবিখন এইখন। আৰু শাস্ত্ৰই কৈ আছে তাৰ বিপৰীত দৰ্শন। আমি ঈশ্বৰ সেৱা কৰিছোঁ, আৰু আজি যদি সেউকী বাপলৈ চাওঁ,
সেউকী বাপে অপৰাধ ধৰিব নালাগে আমাক, আমি মাত্ৰ উদাহৰণটোৰ বাবে টানি অনাহে হৈছে কথাষাৰ। যদি 365 দিনীয়া এটা বছৰত এজন ছাত্ৰই পৰীক্ষা বহীখনত বছৰেকীয়া পৰীক্ষাটোত এটা বিষয়ত 100 নম্বৰ প্ৰশ্ন কাকতৰ উত্তৰ কৰিবলৈ যাওঁতে সময় পায় 3 ঘণ্টা আৰু পঢ়িব লাগে কিমান? এক বছৰ পঢ়িব লাগে, মানে 350 দিনমান পঢ়িব লাগে, তাৰ পাছতে বছৰেকীয়া পৰীক্ষাটো হয়। তথাপিতো ফেইল কৰে বহুত ছাত্ৰ ছাত্ৰীয়ে। মনোযোগ দি পঢ়াসকলে প্ৰত্যেক দিনাই 5 ঘণ্টা 7 ঘণ্টা 10 ঘণ্টা যি পঢ়াৰ অভ্যাস কৰিবলৈ ৰুটিন এখন বনাই ল'লে, সেই পঢ়াৰ মনোযোগিতা অভ্যাসৰ বাবে তেওঁ সুন্দৰকৈ প্ৰশ্ন উত্তৰখিনি লিখিব পাৰে, সেইকাৰণে তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হয়। যদি এইটো সঁচা কথা, এদিন পঢ়ি কোনেও 100 নম্বৰ 3 ঘণ্টাত উত্তৰ কৰি থৈ আহিব নোৱাৰে, এইটো যদি সকলোৱে মানি লওঁ, তেতিয়াহ'লে ঈশ্বৰ চিন্তা কৰিবলৈ এদিন ভাগৱতৰ অনুষ্ঠান কৰিলে ঈশ্বৰ চিন্তা হৈ নাযায়। আমি সেউকীৰ প্ৰতি মাত্ৰ সেৱাভাগহে নিবেদন কৰা হৈছে। ঈশ্বৰ চিন্তা কৰাৰ অভ্যাসটোৰ বাবে কেইমহল ঘৰ বনাম, দৰমহাটো পাই কেইখন গাড়ী কিনিম, কেইবিঘা মাটিত খেতি কৰিম, কেইবিঘা মাটি কিনি ল'ম সস্তাতে পাই, এইটো ডাঙৰ কথা নহয়। গুৰু গৃহভাগ নিৰ্মাণ কৰিলোঁ নাই, এইটো কিন্তু আটাইতকৈ ডাঙৰ কথা। ঘৰ কেইমহল বনাম ডাঙৰ কথা নহয়। ঈশ্বৰক সেৱা কৰিম, ঈশ্বৰ সেৱাৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিম, তাৰ বাবে স্থায়ীকৈ সৰুকৈ হ'লেও গুৰু গৃহভাগ যদি নিৰ্মাণ কৰি লওঁ, এইটো হ'ল অভ্যাস। এই অভ্যাসটোৰ জৰিয়তে প্ৰত্যেক দিনাই আমি ঈশ্বৰ সেৱা কৰিব পাৰিম। আৰু ঈশ্বৰ সেৱা কৰাৰ এই অভ্যাসটোৰ বাবে আমি কোনোদিন বেয়া চিন্তা মনলৈ নাহিব, কোনোদিন বেয়া কথা মুখেৰে নোলাব। গতিকে বেয়া কথা বেয়া চিন্তা শৰীৰত আশ্ৰয় নল'বৰ বাবে আমি প্ৰত্যেক দিনাই ঈশ্বৰ সেৱা কৰিব লাগিব। কিয়নো পঞ্চভূতি দেহ কেশে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱা কেশে কয়। ঘৰটো মই বনাইছোঁ, ঘৰটো মোৰ, মই খুৱাইছোঁ, মোৰ ল'ৰা মোৰ ছোৱালী মই পিন্ধাইছোঁ, তোৰ কি হ'ল? এই যে মোৰ ল'ৰা মোৰ ছোৱালী মোৰ মাটি মোৰ বাৰী মই খুৱাইছোঁ মই পিন্ধাইছোঁ, মোৰ আৰু ময়ে হ'ল মায়া। যশোদাই কৃষ্ণৰ দুষ্টামিবিলাকক সহ্য কৰিব নোৱাৰি প্ৰথম চুটি ৰছী এডাল আনিলে কৃষ্ণক বান্ধিবলৈ। কেই আঙুলে যোৰা নমৰিলে? 2 আঙুলে যোৰা নমৰিলে। তাৰপিছত তাতোতকৈ এডাল দীঘল আনিলে, তথাপিতো যোৰা নমৰিলে। শেষত যিমান দীঘল গৰু পঘা আছে গোটেই পঘাবিলাক আনি যোৰা দি দি দীঘল চুটি চব মিলাই বান্ধোতেও কেৱল 2 আঙুলেহে যোৰা নমৰে। তে সেই 2 আঙুল কি? যশোদাই ভাবিছিল মোৰ ল'ৰা, মানে মোৰ পুত্ৰ। যশোদাই ভাবিছিল মই বান্ধিম। মোৰ আৰু মই ভাৱনাযুক্ত হয় যেতিয়া সংসাৰত আমি ঘূৰি ফুৰিম, বোলে কাৰ ঘৰ? মোৰ ঘৰ। কাৰ গাড়ী? মোৰ গাড়ী। যেতিয়া ল'ৰাটোৱে নি এক্সিডেণ্ট এটা কৰি দিলে, বোলে ভগৱানে বেছি দেখিলে। ধন্যবাদটো নিজলৈ ৰাখিলোঁ, অপৰাধটো ভগৱানলৈ ঠেলি দিলোঁ। বোলে কাৰ গাড়ী? মোৰ গাড়ী। যোৱা মাহত দৰমহা পালোঁ। বোলে কেনেকুৱা লাগিছে? ভাল লাগিছে। বৰ দামী গাড়ী ল'লোঁ আৰু দিয়া। অকণমান মনে মনে অহংকাৰটো ৰাখিলোঁ। হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে হেৰা নক'বা আৰু ভগৱানে লৈ গ'ল। ভগৱানেতো নিয়া নাই, তুমি চলাব নজনাৰ দুখতহে খুন্দা মাৰি মৰিছাগে। গতিকে চলাব জানিবৰ বাবে পথটো হ'ল শাস্ত্ৰ। জীৱনৰূপী পথাৰখনত, শৰীৰৰূপী গাড়ীখনত আত্মাৰূপী ড্ৰাইভাৰক, আত্মাৰূপী মালিকক মনৰূপী ড্ৰাইভাৰে 10টা ইন্দ্ৰিয়যুক্ত ঘোঁৰাবিলাকক কেনেকৈ পৰিচালনা কৰিব লাগে এইটো শিকিবৰ বাবে পথটো হ'ল শাস্ত্ৰ। যদি শাস্ত্ৰ অধ্যয়ন নকৰোঁ, পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে, জ্ঞান লাভৰ বাবে শাস্ত্ৰ অধ্যয়ন কৰিবলৈ গৈছে। তাৰ এটা সৰু নমুনা যদি চাওঁ, জাৰ কৰ্ণ পথক নগৈল দামোদৰ, কুকুৰ সদৃশ সিটো অধম পামৰ। কাণ দুখনৰ কৰ্ম হ'ল কৰ্ণ 2 থাকন্তে নুশুনি কৃষ্ণ কথা। কাণ দুখনৰ কৰ্ম হ'ল কৃষ্ণ কথা শুনা। যদি নুশুনো তেতিয়া শাস্ত্ৰই কৈছে জাৰ কৰ্ণ পথক নগৈল দামোদৰ, যি কাণেৰে কৃষ্ণ কথা শুনি যিজন মানুহে ভাল নাপায়, কুকুৰ সদৃশ সিটো অধম পামৰ। তেওঁ কুকুৰ বুলি
শাস্ত্ৰই গালি পাৰিছে। এতিয়া কুকুৰৰ কৰ্মটো কি? চেম্পু মাৰি গা ধুৱাওক, শিকলি এডালে ধুনীয়াকৈ বান্ধি থওক, কাঁহৰ কাঁহীত ভাত দিয়ক, শিকলিডাল খুলি দিয়ক, চোৱা পাতৰ নিলে দৌৰ মাৰিব। সেইটোৱে কুকুৰৰ স্বভাৱ। এতিয়া আমাৰো স্বভাৱটো তেনেকুৱা নি? ভকতৰ মাজত থাকোঁতে চব ঠিকেই থাকে, ভকতৰ মাজৰ পৰা যোৱাৰ পিছত আমাৰ স্বভাৱটো যদি সিফালে যোৱাটো হয়, তেতিয়াহ'লে আমাকো শাস্ত্ৰই কুকুৰ বুলিয়ে গালি পাৰিছে, ককৰ্থনা কৰিছে। দ্বিতীয়তে, চাকৰি পালোঁ, ঘৰ এটা নিৰ্মাণ কৰিলোঁ, বাঁহৰ জেওৰাখন পকা ৱাল দিলোঁ, তাৰপাছত বাঁহৰ জপনাখন লোহাৰৰ লগাই গেট বুলি ক'লোঁ, কোনোবা সোমালে ওলালে গেটখন মাৰি থৈ যাব দেই, এনেকৈ অকণমান অহংভাৱটো প্ৰকাশ কৰি কৈও দিওঁ মাজে মাজে। আৰু হঠাৎ এদিন আইগৰাকীৰ নিৰ্দেশ মৰ্মে বাহিৰত লিখি দিবচোন, সেই ৰিবৰ মানুহবোৰ আহি থাকে, বোলে কি বুলি? কুকুৰৰ পৰা সাৱধান। বাহিৰ ফালে ফলক এখন সৰুকৈ লিখি দিয়া যায়, কুকুৰৰ পৰা সাৱধান। ভিতৰত কুকুৰ আছেনে নাইতো আমি দেখা নাই, কাৰণ ৱালখন একেবাৰে ওখকৈ দিলে এনেকৈ ঢুকিও নাপাওঁ ভিতৰত কোন আছে চাবলৈ। গেটখনো সদায় জপাই থোৱা থাকে, এতিয়া সেই ঘৰলৈ কোন যাব? প্ৰায় নাযায়। মন মুকলি নহয়, যাৰ মন মুকলি তেওঁ পকাৰ ৱাল দিলেও ৰাস্তাৰ পৰা মানুহে ঘৰটো দেখাকৈ, বাৰান্দাত বহি থাকিলে ৰাস্তাৰ মানুহ দেখি থকাকৈ তেওঁ ৱালখন দিয়ে। চাবচোন, যাৰ মন মুকলি, চিন্তা শুদ্ধ, তেওঁ কেতিয়াও মানুহটোৱে ঢুকি নোপোৱাকৈ ৱাল নিদিয়ে। এইটো শাস্ত্ৰসন্মত দৰ্শন। এতেকে বুলি আমি এইটো কোৱা নাই যে ওখকৈ ৱাল দিয়াজনৰ মনটো মুকলি নহয়, এই বুলিও আকৌ আমি কোৱা নাই। মাত্ৰ শাস্ত্ৰ এটা নমুনা আমাৰ চিন্তাৰে আগবঢ়াই দিয়া হৈছে। এই যে কুকুৰৰ পৰা সাৱধান বুলি লিখা ফলকখনৰ অৰ্থটো কি? যদি সেইখন ঘৰৰ বাপাইসকলে কৃষ্ণ কথা শুনিবলৈ নামঘৰলৈ নাযায়, কোনোদিন ঘৰত ভকতৰ সেৱাভাগ নকৰে, কেৱল দৰমহাটো পাই গোটেই দৰমহাৰ টকাকেইটাৰ ফিজ, ৱাশ্বিং মেচিন, ফেন আদিবিলাক লৈ 7 দিনমান ছাগলী মাংস, ব্ৰইলাৰ মাংস, কুকুৰা মাংস আদি একেবাৰে উদ্ৰভৰি খায়, তাৰপাছত দামী গাড়ী লৈ ঘূৰি ফুৰে, কোনোদিন ভকতৰ সংগ আশ্ৰয় নকৰে, মানে কৃষ্ণ নাম নুশুনে। বাহিৰত লিখা কুকুৰৰ পৰা সাৱধান ফলকখনিয়ে সেইটোকে সূচাই আছে। অৰ্থাৎ ভিতৰত 4 ঠেঙীয়া সঁচা কুকুৰটো আছে নে শাস্ত্ৰসন্মতে 2 ঠেঙীয়া কুকুৰটো আছে, চিন্তা কৰিলে আমি শাস্ত্ৰসন্মতে বুজি পাই যাম। দৰ্শন ভাগৱতে এনেকৈ দিছে, চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ। কোনটো কুকুৰ ভিতৰত আছে, শাস্ত্ৰৰ পদবন্ধে আমাক কি কৈছে বুজিবলৈ চেষ্টা কৰাটো অতিব প্ৰয়োজন। সাগৰা পৃথিৱীৰ গৰাকী নিমি ৰজা, কিন্তু আপুনি মই 3খনমান গাড়ীৰহে মালিক, আপুনি মই 50 বিঘামান মাটিৰহে গৰাকী, কিন্তু নিমি ৰজা গোটেই পৃথিৱীৰে ৰজা। হৈও নিমি ৰজাই কি বুলি কৈছে? ভৈলো হো কৃতাৰ্থ পদ ৰেণু পায়া, আমি জানিলো আজিহে মুত তুষ্ট কৃষ্ণ স্বামী। ধন্যবাদটো কৃষ্ণক দিছে, আমি কৃষ্ণক নিদিওঁ ধন্যবাদটো। ব্ৰইলাৰ 2টাক দিওঁ, পাঠা ছাগলী এটাক দিওঁ। যেতিয়া ল'ৰাটোৰ বিয়া পাতিম সেইদিনা কি হয়? ভোজ ভাত হয়। কংসই বিয়া পাতোঁতে কি হৈছিল? ভোজ ভাতেই খুৱাইছিল দৈৱকীৰ বিয়া পাতোঁতে, কিন্তু ভোজ ভাত খোৱাৰ বাবে নিজক পাহৰি গৈছিল, সেইকাৰণে আকাশবাণীয়ে সোঁৱৰাই দিলে। সোণ হেৰো অবোধ কংস, যি ভগ্নী দৈৱকীৰ বিয়া পাতি আনন্দত আপোন পাহৰা হৈ নিজকে পাহৰিছ মূৰ্খ কংস। তই যি আত্মা, সেই আত্মা সমস্ততে ব্যাপ্তমান হৈ আছে, কিন্তু তই পাহৰি গৈছ। গতিকে এই অপৰাধৰ বাবে দৈৱকীৰ গৰ্ভজাত 8ম সন্তানে বধ কৰিব তোক অৱলীলাক্ৰমে। এইটো যমৰ নগৰলৈ যাওঁতে জীৱৰ শাস্তি। মানে যি আমলৰীয়া হাঁহটো মাৰি আমি ভোজ ভাত খাইছিলোঁ, সেই আমলৰীয়া হাঁহটোৱে আপুনি মই মৰিবলৈ ৰৈ থাকে, পথত ৰৈ থাকিব ডাঙৰ হাঁহ এটা হৈ। আমি যেতিয়া মৰিম, যমে যেতিয়া আমাক আত্মা লৈ যাব, তেতিয়া সেই আমলৰীয়া হাঁহটোক যি শাস্তি দি মাৰিছিলোঁ এই পৃথিৱীত, সেই হাঁহটোৱেও আপোনাক মোক আত্মাটোক সেই শাস্তি বাটত আমাক প্ৰদান কৰিব। তুলুঠা ইকান সিকান। আৰু এটা সময়ত ভোটাৰসকল, কেতিয়া হ'ব আপোনালোকৰ ইয়াত ইলেকশ্যন? ইলেকশ্যন হৈ গ'ল, আমাৰ তাতো হৈ গ'ল, ভোট দিবলৈ নাপালোঁ বাৰু, অনুষ্ঠান আছিল। এতিয়া কথা হ'ল কি, ইলেকশ্যনৰ সময়ত ভোটাৰসকলে ভোট বিচাৰি কেনেকৈ আহে? হাত দুখন কেনেকৈ আহে? এনেকৈ নাহেনে বাৰু? কৃষ্ণ বুলি শাস্ত্ৰই কৈছে, তেওঁলোকে নমস্কাৰ বুলি কয়। বোলে নমস্কাৰ, ভোটটো হ'লে দিব দেই। বা দেখিছে নহয় চৰকাৰখনে কি কৰি আছে, আমি আমুক চিহ্নত উঠিছোঁ, যেনে তেনে ভোটটো দিব। মোক দিলে আৰু এনেও সম্পৰ্কীয় আপোনাৰ মোৰ,
গতিকে কিবা এটা মই ভাল চিন্তা কৰিম, আপোনাক সহায় কৰিম, চিন্তা নকৰিব, ভোটটো দিব। যেতিয়া তেওঁলোক এনেকৈ নমস্কাৰ ভংগীমাৰে ভোট বিচাৰিব, তেতিয়া আপুনি আমি ভোটাৰসকলে কি বুলি কওঁ? হ'ব বাৰু, চিন্তা কৰি চাম, তোমাকে নিদিনো কাক দিম, মনটো ভাল লগাই পঠিয়াওঁ, তোমাকে নিদিনো কাক দিম, যোৱাৰ পাছত এইটোক দেখিবলৈ মন নাযায়, গুচি যোৱাৰ পাছত এইটোক দেখিবলৈ মন নাযায়, এইটো কোনে ভোট দিব, কৈহে পঠিয়াইছোঁ তাক দিম বুলি। সৌভাগ্যক্ৰমে সেইজনেই জিকিল। দুৰ্ভাগ্য নে সৌভাগ্য নাজানো, সেইদিনা জিকাৰ লগে লগে সেইজনৰ ওচৰলৈ বিচাৰি বস্তু কেনেকৈ যাব লাগিব? আমি সেইদিনা সেইজনৰ অৱস্থাটোলৈ যাব লাগিব, বোলে নমস্কাৰ, ভোটটো যে আপোনাক দিছিলোঁ, কিবা এটা চাওক আকৌ। তেতিয়া কিন্তু আমাৰ হাত দুখন এনেকৈ যাব লাগিব। তেতিয়া সেইজনে চিন্তা কৰিব, হ'ব তুমি মোৰ আত্মীয় সম্পৰ্কীয়, মই চিন্তা কৰিম। যোৱাৰ পাছত, বাপু ভোটটো মোক দিছিলি নাই মই জানো নহয়, গতিকে তোক কেনেকৈ দিম বাৰু, মই তই সম্পৰ্কীয় হ'লেও মোক ভোট নাই দিয়া, মই সেইটো জানো, গতিকে তোক মই এইটো দিব নোৱাৰোঁ। গতিকে তুলুঠা ইকান সিকান, এবাৰ ভোটাৰে নমস্কাৰ কৰি আহিব, আৰু সেই ব্যৱস্থাটো জিকাৰ পাছত তেওঁৰ ওচৰলৈ যাওঁতে ভোটাৰসকলে তেনেকৈ যাব লাগিব। আৰু শাস্ত্ৰই আমাক সেইখিনি কথা প্ৰকাশ কৰিছে কেনেধৰণে, যে নিমি ৰজাই ৰজা হৈ অহংকাৰ কৰা নাই, আৰু ৰজা হৈ কি কৰিছে, কৰিব লাগিছিল যে যদি নৰ তনু ইটো ক্ষণিক অথিৰ অসাৰ সংসাৰ জাত নাহি একো সিদ্ধি ভকতৰ সংগ অৰ্ধক্ষণে নৱনিধি কোনোবা ৰহস্য ধৰ্ম কহিউক তাক জাত তুষ্ট হুয়া হৰি দেন্ত আপোনাক। দ্বিতীয়তে প্ৰশ্নটো কৰিলে ৰহস্য ধৰ্ম মানে কি? এই দুটা প্ৰশ্নৰ উত্তৰ আমাক দিব লাগে। দিব লাগে বুলি কৈ নিমিয়ে ভাৱনাটো কেনেকৈ প্ৰকাশ কৰিলে, যে সবাৰো পাৱত পৰি পুচু প্ৰণিপাত। এজন ৰজা হৈ ভকতৰ চৰণত সেৱা নিবেদন কৰি প্ৰশ্ন সুধিছে। এজন ৰজা হৈ ক'ব লাগিছিল, মই প্ৰশ্ন কেইটামান ভাবিছোঁ, উত্তৰ কেইটা মোক দি থৈ যা, এনেকৈহে ক'ব লাগিছিল। যদি উত্তৰ কেইটা নিদিয়, কিন্তু অন্ধকাৰ কাৰাগাৰত তহঁতক মই পোতাশালত ৰাখিম, উত্তৰ দিলে দে। ৰজা হয়তো স্বাভাৱিক এনেকৈ ক'ব লাগে, কিন্তু নাই কোৱা। এজন ৰজাৰ চাৰিত্ৰিক বৈশিষ্ট্য কেনেকুৱা হৈছে সেইটো দৰ্শন কৰাইছে। যিজন সসাগৰা পৃথিৱীৰ সম্পত্তিৰ মালিক, আৰু আপুনি আমি দুখনমান গাড়ীৰ মালিক হৈ আপোনাৰ মোৰ ভাৱনাটো কেনেকুৱা হয়? তাৰহে আছে আৰু গাড়ী, মোৰো দুখন গাড়ী আছে, তাৰহে আছে মাটি 20 বিঘা, মোৰো 50 বিঘা মাটি আছে, কেলৈ যাম তাৰ হ'লেও? আপোনাৰ মোৰ ভাৱনাটো হয় এনেকুৱা। আৰু শাস্ত্ৰই কৈছে এজন ৰজাৰ স্বভাৱটো কেনেকুৱা, আৰু এই ভাৱনাটো পুনশ্চ প্ৰকাশ কৰিছে। তাক শুনি বাক যেবে যোগ্য হওঁ আমি, তেবেহে কহিবা বোলো সবাকো প্ৰণামী। যদি এই দুভাগ প্ৰশ্নৰ উত্তৰ আমি জানিব লাগে বুলি, উপযুক্ত পাত্ৰ বুলি তোমালোকে আমাক ভাবিছা, তেতিয়াহ'লে আৰু কেইভাগিমান প্ৰশ্ন তোমালোকৰ চৰণত আমি আগবঢ়াওঁ বুলি ভাবিছোঁ। ইমান নম্ৰভাৱে ৰজাই সেৱাভাগ নিবেদন কৰিছে। কিন্তু আমাৰ কেনেকৈ, প্ৰশ্ন এটা সুধিলোঁ উত্তৰ নিদিলি, তোক কোনে প্ৰশ্ন সোধে? আমাৰ ভাৱনাবিলাক হ'ল তেনেকুৱা সংসাৰ ধৰ্ম পালনত। সি সেইদিনা মোক নেমাতিলে, তাক মই কেলৈ আমাৰ ঘৰলৈ মাতিম? নেমাতো। ময়ো এদিন অনুষ্ঠান পাতিম, তই নেমাতিলি, তোকো চাই ল'ম। আমাৰ চিন্তাবিলাক হ'ল এনেকুৱা। আৰু এজন ৰজাই শাস্ত্ৰসন্মতে গুৰুজনাই তেওঁৰ জীৱন দৰ্শন চাৰিত্ৰিক বৈশিষ্ট্য ইমান সুন্দৰভাৱে দাঙি ধৰিছে, যাক আমি আশ্ৰয় কৰি আমাৰ জীৱন ধন্য কৰিব পাৰোঁ। এই দৰ্শনটো দিছে যে তোমালোকে মোক কোৱাচোন, যদিহে ওপৰত কোৱা প্ৰশ্ন কিভাগ আমি জানিবৰ পাত্ৰ বুলি তোমালোকে ভাবা, তেতিয়াহ'লে আৰু কেইভাগিমান কওঁ। যদি সেই দুভাগ প্ৰশ্নৰ উত্তৰ আমি জানিব লাগে বুলি তোমালোকে ভবা নাই, তেতিয়াহ'লে নকলেও একো নাই, আমি অপৰাধ ধৰিব নোৱাৰোঁ। এনেধৰণে ৰজাই সেৱা নিবেদন কৰিছে। তাৰ পাছত প্ৰশ্নভাগী কৰিলে, কোনো ভাগৱত ধৰ্ম ভক্ত বুলি কাক? ভাগৱত ধৰ্ম মানে কি? ভকত কাক বোলে? কোনো মায়া কোনোবা উপায়ে তৰি তাক। মায়া মানে কি? ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি? তাৰ পাছৰ প্ৰশ্নভাগ হ'ল, কাক বুলি ব্ৰহ্ম কৰ্ম যোগকাৰ নাম। ব্ৰহ্ম বুলি ক'লে কাক বুজা যায়, আৰু কৰ্ম যোগনো কেনেকুৱা?
অৱতৰি কেশৱে কৰন্ত কোন কাম। ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰি এই ধৰাধামত কি কৰ্ম কৰে। কোন যুগ ধৰ্ম অভক্তৰ কেন গতি। যুগ মানে সময়, সময়ৰ লগে লগে কেনেকুৱাবিলাক কৰ্মক ধৰ্ম হিচাপে বিভূষিত কৰা হৈছে, অভিহিত কৰা হৈছে, সেই যুগ ধৰ্ম সময়ৰূপী কৰ্ম ধৰ্মৰ জ্ঞান আমাক দিব লাগে। আৰু অভক্তসকলৰনো গতি কি হ'ব। তাৰ পাছত এহি নৱ গোটা প্ৰশ্ন কৰিলা নৃপতি। এনেধৰণে এই নভাগী প্ৰশ্ন নিমিৰজাই 9জন সিদ্ধৰ আগত প্ৰকাশ কৰিলে। আৰু এই নভাগী প্ৰশ্ন নাৰদ বদতি শুনা বসুদেৱ সন্ত। এহিমতে নিমিজেবে প্ৰশ্ন কৰিলন্ত। এনেকৈ নাৰদে মহাসন্ত বসুদেৱৰ আগত ক'লে যে সেই সন্ত বসুদেৱ নিমিৰজাই যেতিয়া এই নভাগী প্ৰশ্ন এনেকৈ উপস্থাপন কৰিলে, তেতিয়া প্ৰশ্নকেইভাগ শুনি সিদ্ধসকলে মহা আনন্দ লাভ কৰিলে। আৰু ঋত্বিজ সদস্যসকলে ৰজা নিমিক প্ৰশংসা কৰিলে সাধু সাধু বুলি, ধন্য ধন্য ৰজা বুলি। তাৰ পাছত নৱসিদ্ধে সিদ্ধান্ত দিলন্ত অনুক্ৰমে 9জন পৰম বৈষ্ণৱে নভাগী প্ৰশ্নৰ উত্তৰ ক্ৰম অনুসাৰে দিবলৈ আগবাঢ়িছে। আৰু আত্যান্তিক সুখ কবি কহিলা। প্ৰথম প্ৰশ্নভাগী কৰিছিল আত্যান্তিক সুখ মানে কি, তাৰ উত্তৰটো দিবলৈ আগবাঢ়িছে কবি নামৰ সিদ্ধজনে। আৰু সেই কবি নামৰ সিদ্ধজনে আত্যান্তিক সুখৰ বিষয়ে কৈছে, ও শুনা ৰাজা যিটো মহা মোহে অন্ধ প্ৰায়। পুত্ৰ দ্বাৰা দেহ তেখে আকুল সদায়। হেৰা ৰাজন, যি জীৱ মহামোহত অন্ধ হৈ থাকে, সেই মহামোহত অন্ধ হৈ থকাজনে আত্যান্তিক সুখৰ বিষয়ে বুজিবৰ বাবে তেওঁ কেতিয়া আত্যান্তিক সুখৰ পৰা মায়ামোহৰ পৰা পৰিত্ৰাণ পাই আত্যান্তিক সুখ লাভ কৰিব পাৰিব, তেতিয়াহে কৃষ্ণ পদ সেৱা জানা আত্যান্তিক সুখ। কৃষ্ণৰ চৰণ কমল চিন্তা কৰাৰ মাধ্যমেৰে তেওঁ আত্যান্তিক সুখ লাভ কৰিব পাৰে। এতিয়া আত্যান্তিক সুখ লাভৰ বিপৰীত দৰ্শনটো হ'ল মহামোহত অন্ধ হৈ থকা। এতিয়া মহামোহটো কোনটো? পুত্ৰ দ্বাৰা দেহ তেখে আকুল সদায়। আৰু আমি সেইকাৰণে সেউকী বাপজনাৰ হৈ সবাৰো চৰণত সেৱাভাগী নিবেদন কৰা হৈছিল। আমাৰ চিন্তাটো হ'ল প্ৰথমে ঘৰ নিৰ্মাণ কৰা, ল'ৰা ছোৱালী জন্ম দিয়া, বিয়া বাৰু কৰোৱা, চাকৰি এটা কেনেকৈ পাম। কিন্তু শাস্ত্ৰই কৈছে প্ৰথমে তুমি গুৰু গৃহভাগ নিৰ্মাণ কৰা, গুৰু গৃহভাগ নিৰ্মাণ কৰি হৰি সেৱা কৰা, তাৰ মাধ্যমেৰে জীৱনটো আগবঢ়াই নিয়া, বাকীখিনি ঈশ্বৰে তোমাক কৃপা কৰি গৈ থাকিব। এতিয়া আমিতো সেইটো নকৰোঁ। আৰু বুঢ়া লোকে দেউতাসকলেতো কয় আগে কলবাৰী পাছে ঘৰ বাৰী। কোনকেইজন মানুহে বাৰু আমি কলবাৰীখন নিৰ্মাণ কৰোঁ? কোনে ঘৰ বাৰীহে নিৰ্মাণ কৰোঁ, কলবাৰীটো কোনেও নিৰ্মাণ নকৰোঁ। সেইটোৱে হ'ল সমাজ ব্যৱস্থাত আমাৰ অশুদ্ধ চিন্তাটো। শুদ্ধ চিন্তা হ'ল কলবাৰী। কাৰণ কল 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 খালে গাত হয় হাতী সমান বল। কল এবিধ ভাল ফল, যাক খালে হাতীৰ সমান বল হয়। যিটো দ্ৰব্য গুৰুজন বস্তুৱে ভগৱন্তৰ অৰ্থে আগবঢ়াই দিয়া নৈবেদ্য ঠগী শৰাইখনিটো সেই ব্যৱস্থাটো আগবঢ়াই দিয়ে। ইমান উত্তম বস্তু, ইমান উত্তম ফল, আৰু সেই কলবাৰী আশ্ৰয় নকৰাকৈ আমি প্ৰথম ঘৰ বাৰী কৰোঁ। আমাৰ অপৰাধটো সেইটোৱে। আৰু শাস্ত্ৰই কৈছে প্ৰথম কি কৰিবা? গুৰু গৃহভাগ নিৰ্মাণ কৰা।
কিয়নো কৃষ্ণ সেৱা জানা আত্যান্তিক সুখ। তাৰমানে আমি চিন্তা কৰাৰ ব্যৱস্থাটো কেনেধৰণে কৰিবলৈ শাস্ত্ৰই কৈছে, আমি কেনেধৰণে কৰি থাকোঁ আচলতে সেইখিনিহে আমি আলোচনা কৰা হৈছে। যদি আমি তেনেধৰণে ভাবোঁ, শাস্ত্ৰই কৈছে আত্যান্তিক সুখ পাম। আৰু আমি এই কাৰণে এইটো কথা বাৰে বাৰে কোৱা হৈছে, কিয়নো ৰাতিপুৱা চকুকেইটা মেলাৰ লগে লগে আমি পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশত প্ৰত্যেকজন মানুহে আমি এফালৰ পৰা সিফালে যাওঁ, নোযোৱাকৈ কোনো নাথাকোঁ। ঘৰটোৰ ভিতৰতে ইটো কোঠাৰ পৰা সিটো কোঠালৈ হ'লেও আমি যাওঁ, যিকোনো প্ৰকাৰে পূব পশ্চিম উত্তৰ দক্ষিণ চাৰি দিশত ঘূৰোঁ। কিয় ঘূৰোঁ? এটাই উত্তৰ, সেইটো হ'ল সুখ। তাৰমানে আমি যাৰ পাছত দৌৰি থাকোঁ সেইটো হ'ল সুখ। এতিয়া সুখৰ পাছে পাছে দৌৰোঁতে মনুষ্যই পায় মাথো সুখৰ উপৰি সুখ নে দুখৰ উপৰি দুখ? দুখৰ উপৰি দুখ। কিন্তু বিচাৰোঁতো সকলোৱে সুখ, কোনেওতো কোনোদিন দুখ নিবিচাৰোঁ, সদায় সকলোৱে আমি সুখেই বিচাৰিছোঁ। এতিয়া সুখ বিচাৰোঁতে দুখ কিয় পাওঁ তেতিয়াহ'লে? তাৰমানে ঘৰৰ পৰা বিচাৰি যাওঁতে সুখ বিচাৰি যোৱা পথটো আমাৰ ভুল হৈ আছে। তাৰমানে ঈশ্বৰক সেৱা কৰি সুখ বিচাৰিলে নিতান্তভাৱে সুখ লাভ কৰিব পৰা যায়, কাৰণ ঈশ্বৰ সেৱাতেই সুখটো লুকাই আছে, নিহিত হৈ আছে। যদি ঈশ্বৰক চিন্তা কৰি ঘৰৰ পৰা কৰ্ম কৰিবলৈ আগবাঢ়ি নাযাওঁ, তেতিয়াহ'লে সেইটো শাস্ত্ৰই আত্যান্তিক সুখ বুলি নাই কোৱা।